19 ছেপ্টেম্বৰৰ পৰা যিখন ইনকুৱাৰী চলি তাৰ ৰিপৰ্ট লাহে লাহে আহিব ধৰিছে। 8 তাৰিখে এটা পুৰা চাৰ্ট দিব, তাত প্ৰত্যেকটো কথা লিখা থাকিব। চাৰ্টত যাৰ যাৰ ভাষ্য লোৱা হৈছে, কি কি কৈছে, সেই কথাখিনি থাকিব। জুবিনদাৰ গোটেই ঘটনাখন খোল খাব। কাৰণে যিখন ন্যায়ৰ কাৰণে যিখন জোৱাৰ উঠিছিল, জোৱাৰখন নাইকিয়াই হৈ গৈছে, 90% নাইকিয়া হৈছে। এই জোৱাৰখন আকৌ উঠিব নেকি? যেতিয়া ন্যায়ালয় প্ৰেছাৰ উঠিছিল, তেনেকুৱা প্ৰেছাৰ আকৌ উঠিব নেকি? যেতিয়া মানুহে গম পাব যে জুবিনক পৰিকল্পিতভাৱে হত্যা কৰি আছে। আৰু তো গমেই পাই গৈছোঁ, আচলতে জুবিন দাক মদ খুৱাই হত্যা কৰা হৈছে। পোনপ্ৰথমে CMৰ ভাষ্য শুনি লওক। আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। ৰিপৰ্টত এনেকৈ আহিব যে জুবিন দাৰ দেহত বহুত এলকহল পোৱা গৈছে। পষ্টমৰ্টম ৰিপৰ্ট জুবিন দাক মদ খুৱাই হত্যা কৰা হৈছে। এতিয়া বহুতে প্ৰশ্ন কৰিব যে জুবিন দা সৰু ল'ৰা আছিল যে মদ খুৱাই দিব নেকি? জানে যিবিলাক মানুহ শিল্পী হয়, যিবিলাক শিল্পী বা আৰ্টিষ্ট, সিহঁতৰ ব্ৰেইনবোৰ আমাৰ ব্ৰেইনতকৈ বহুত বেলেগ। সিহঁতে খালি এটা চিন্তা কৰি থাকে যে কেনেকৈ সুৰ আনিব পাৰে, কেনেকৈ চিনেমাখন ভাল বনাব পাৰে, কেনেকৈ কি কৰিব পাৰে, সেইটো লৈ চিন্তা কৰি থাকে সকলো সময়তে। এনেকুৱা সময় নাই যে কোনে কি কৰিছে, মোৰ লগত কি কৰিছে, কাৰ বেংকত কিমান টকা আছে। আমাৰ নিচিনা সাধাৰণ মানুহৰ এইখন কাৰ বেংকত কিমান টকা আছে। কাম হৈছে আৰ্ট বনোৱা। আৰ্টিষ্টজনৰ ওচৰে পাঁজৰে যদি ভাল মানুহ নাথাকে, আৰ্টিষ্টজন ঠিক সেইদৰে আমাৰ জুবিন দাৰ লগত এনেকুৱা হৈছে নেকি? ওচৰে পাঁজৰে থকা মানুহবোৰে জুবিন দাক মদ খুৱাই এনেকুৱা এটা পৰিস্থিতি লৈ আহিছিল। দিনা ছিংগাপুৰৰ ৰেষ্টুৰেণ্টত লোকেল ছিংগাৰৰ লগত জুবিন দাই কথা পাতি আছে। ৰাতি জুবিন দা ৰাতিৰ মানুহ, যিহেতু তেওঁ ৰাতি কথা পাতি আছিল আৰু ৰাতিপুৱা সাগৰত সেইখন ড্ৰেছ পিন্ধি সাগৰত আহি গৈছে। ৰাতি মদ চদ খুৱাই জুবিন দাক লৈ আহিছে সাগৰ পাৰত। ৰাতিটো হোৱাই নাই আৰু চিনেমাৰ বাতৰিটো শুনাইছিল যে মদ খুৱাইছিল, ৰাতি মদ চদ খুৱাইছিল। মদৰ নিচাটো যোৱাই নাই, ৰাতিটো টোপনি যোৱা নাই আৰু ৰাতিপুৱা লৈ আহিছে সাগৰত, আৰু তাতে আমাৰ জুবিন দা নাইকিয়া হৈ গ'ল। পৰিকল্পিত হত্যা নে কি, এইটো 8 তাৰিখে গম পোৱা যাব। অলমষ্ট এইটো গম পোৱা হৈছে যে মদৰ কাৰণে জুবিন দাৰ হত্যা হৈছে। এনেকুৱা লেভেলত হত্যা কৰা হ'ল। আৰু এটা কথা গম পোৱা হ'ল যে ডাঙৰ শিল্পী গ'লে তাক 5 ষ্টাৰ থাকিবলৈ ৰুম দিয়া হয়, কিন্তু জুবিন দাক তেনেকুৱা ৰুম দিয়া নাছিল, জুবিন দাক গুৰুত্বই দিয়া নাছিল। ফাইনেল ৰিপৰ্টত এনেকৈ থাকিব যে জুবিন দাক মদ খুৱাই হত্যা কৰা হৈছে, আৰু 8 তাৰিখে চাৰ্জশ্বিটখন আহিব, তাত সকলো কথা গম পোৱা যাব। এতিয়া কেনেকুৱা শাস্তি দিব, মানুহে কেনেকুৱা শাস্তি বিচাৰি আছে। মামাও কিন্তু ভয়ত আছে। আগত যিহেতু ইলেকশ্যন, দোষীক শাস্তি দিব নোৱাৰিলে মামাক মানুহে ভোট নিদিয়ে। মই এইটো প্ৰথম ইনফৰ্ম লৈ ভিডিঅ' বনাইছোঁ, জুবিন দাৰ ইনফৰ্ম লৈ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।